2026 আপুনি কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব। কিয়? তাই বহুত আঁচনি দিছে না। কি আঁচনি পাইছে আপুনি? মই এই ধৰি ল আত্মসহায়ক গোটৰ সেইবিলাকৰ লোন পাইছো। ইফালে হ'ল এইবাৰ 10,000 টকা চেক দিছে। সেইকাৰণে আপুনি এইবাৰো বিচাৰে? আৰু এই কিবা কয় অৰুণোদয় আঁচনি সেইও নেতকে চবকে দি আছে। আৰু গৌৰৱ গগৈ কিয় নিবিচাৰে? গৌৰৱ গগৈ আগতে কংগ্ৰেছৰ দিন বহুত আছিল, মানুহবিলাক বস্তু চস্তু দিয়া নাছিল না, সেইকাৰণে। এবাৰ আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাকে। কিয় বিচাৰে? সুবিধা কৰি দি আছে। আঁচনি পাইছে? আপুনি 2026 মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈক বিচাৰে নে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? হিমন্ত বিশ্ব শৰ্মাই। আৰু গৌৰৱ গগৈ কিয় নিবিচাৰে? হিমন্ত বিশ্ব শৰ্মা বহুত অনুদান দিল। সেইকাৰণে আপুনি বিচাৰে? আপুনি 2026 কাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰো। কিয় বিচাৰে? বিচাৰো মানে কি কাৰণে কি তেওঁৰ বহুত আপোনাৰ কাম কাজত বহুত ডেভেলপ উন্নয়ন কৰিছে, গতিকে গৌৰৱ গগৈ আমি নিবিচাৰো, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰো। আমাৰ অসমখনৰ উন্নতি লাগে, লগতে এটা মানে বাচ্চা গৰ্ভত থকাৰ পৰা আজিলৈকে মানে জন্ম হোৱালৈকে 33 লাখ টকাৰ মানে ধাৰত আহে জন্ম হয়। সেই ধাৰ মাৰিবলৈ কোনে মাৰিব? তাৰমানে গোটেই অসমখন বিকিলে, হয় নাই? এতিয়া ভাবো এজন গৌৰৱ গগৈ বুলি কোৱা নাই, তাৰমানে এজন ভাল নেতা আমাক প্ৰয়োজন, যিয়ে আমাৰ কাৰণে দুখীয়া মানুহখিনিৰ কাৰণে কৰিব, বানপানীৰ সমস্যা সমাধান কৰিব, সেইখিনিয়ে বিচাৰো মানে। অসমত যোগ্য মানুহ বহুতো আছে, গতিকে তাৰ ভিতৰত ধৰক যিবিলাকে দেশখন ভালকৈ শাসন কৰিব পাৰে বা সকলো কাম নিয়াৰিকৈ চলাই নিব পাৰে, তেনেকুৱা এজন ব্যক্তিকহে মই মুখ্যমন্ত্ৰী হোৱাটো বিচাৰো। মই কাৰো নাম উল্লেখ নকৰো, ৰাজনৈতিক নেতা হিচাপে বহুতো আছে, হিমন্ত বিশ্ব আছে, আপোনাৰ গৌৰৱ গগৈ আছে, সৰ্বানন্দ সোণোৱাল আছে, গতিকে আৰু তেওঁলোকৰ ভিতৰতে কোনোবা এজনী হলে ভাল হয় আৰু।